ঐ শুনচোন কি হল কিবা হল নেকি কথা এটা ভাবিছো পাই কি কথানো আমাৰ দেখোন এইবাৰ পথাৰত ভালকে ধান খেতি নহলে চবচোন পানীয়ে উটোৱা মাৰিলে তাকেহে চিন্তা কৰিছো এইবাৰনো আমি কেনেকৈ চলিম অলপ এইবাৰ কিন্তু আমাৰ কষ্ট হ'ব এৰা কি কৰিব সব ভগৱানৰে লীলা মোৰো দেখোন গাটো দিনক দিনে বেয়া লাগি আহিছে আৰু সেই মহাজনৰ টকাকেইটাটো আছে ধাৰ দিবলৈ তাকেহে চিন্তা কৰি আছো কি কৰিম আপোনাও দেখোন দিনক দিনে কাম বন কমি আহিছে ঘৰত তিনিটিহে মানুহ চলিবলৈ যে কিমান দিগদাৰ হ'ব দে তই ইমান চিন্তা কৰিব নালাগে মই আছো নহয় মহাজনৰ ধাৰকেইটা কেনেবাকে মাৰিবলৈ চেষ্টা কৰকচোন আপুনি মই চেষ্টা নকৰা নহয় আৰু কিবা এটা কৰিব লাগিব ঘৰত এজনী গাভৰু ছোৱালী আছে তাইয়োতো মন এটা আছে ভালকে কাপোৰ এসাজ পিন্ধা আৰু কলেজত পঢ়িবলৈ তাইয়োতো মন এটা আছে মই আছো নহয় মই সকলো কথা চিন্তা কৰিম পিছে এতিয়া যাচোন যা মোৰ কাৰণে খোৱাৰ কিবা এটা যোগাৰ কৰগে আৰু মোৰ কামলৈ দেৰি হ'ব নহয় নহ'লে যাচোন যা ঠিক আছে কামলৈ আহিব না নাহে না ৰত্নেশ্বৰ তোক যে সদায় সদায় ক'ব লাগে একেটা কথাকে ঘৰৰ পৰা কামলৈ অলপ সোনকালে আহিবি বুলি ইমান দেৰি কি বাপৰে মৰাটো কৰি থাক নাই এই ঘৰত কিবা কিবি কৰি থাকোঁতে অলপ দেৰি হৈ গ'ল দেৰি হৈ গ'ল পইচাকেইটা লওঁতে ভাল লাগে আৰু কামলৈ আহিবি দেৰিকৈ যা বাৰীৰ পিছফালে জেওৰাখন পৰি আছে সেইখন ভেটি পেলাবি আৰু শুন জেওৰাখন ভেটি এটাই গৰুকেইটা পথাৰত আছে লৈ আহিবিগৈ বুজিলি নহয় তই কিন্তু আকৌ পাহৰি থাক কথাটো শুনি ল ভালকৈ যা হ'ব দিয়ক ইহঁতক যে বেছি চলিলে মোৰ ওপৰতে উঠে কিহে ৰত্নেশ্বৰ আজিকালি দেখোন দোকানলৈ কমকৈ অহা হলি নাই এইকেইদিন কিবা গাটো ভাল লগা নাছিল হেইয়া এই বস্তু কেইটামান লাগিছিলে মোক মই জানিছোৱে নহয় ঐ টেষ্ট খোৱা কি লাগে দি যা দেউতা ঐ টেষ্ট খোৱা কি কৰি আছ এই ৰত্নেশ্বৰ কি লাগে দি যা হ'ব দেউতা কি লাগে কচোন ৰত্নেশ্বৰ চাউল 2 কেজি নাৰিকল তেলৰ বটল এটা নিমখ এপেকেট আৰু শ্যাম্পু 3 পেকেট মান দি দেচোন ইয়াতে বস্তু কেইটা ভাল দি দে কামৰ পৰা বাহি আহিছো মই ঠিক আছে দিছো ঐ জলদি কৰ পিছে কাম ক'ত লাগিছনো এই গাঁৱতে লাগি আছো উপায় নাই এই হৈছে নে বস্তু কেইটা দিয়ক হ'ল লওক পিছে ৰত্নেশ্বৰ এই ধাৰকেইটা দিবলৈ পাহৰি নাযাবি এই অহা সপ্তাহত দিম দিয়ক এই কামৰ পৰা বাহি আহিছো যে অহা সপ্তাহত দিম দিয়ক পাহৰি নাযাবি পিছে নাই কথাটো গম পাইছই নহয় মহাজনৰ পাইছো ঠিক আছে মই যা যা
কথানো বৰ সেই তেলেতে কয় পিছে সেই টকাকেইটা দিবলৈহে টান তেজ খোৱা লিখি থলি নাই লিখি থলো চিন্তাই নকৰিব দাদা চাপানি আনিছো খাই লহিয়া চাপানি আনিলি নেকি দে 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 খাই লওঁ দাদা মই কথা এটা ভাবিছো কি ওলা বন্ধু দাদা তোৰ বৰ কষ্ট হৈছে ন নাই কিটো কষ্ট হৈছে ন মই বুজি পাওঁ দাদা সৰুতে আমাৰ আই পিতাই ঢুকাইছে তই দেখোন আমাক তুলি তালি ডাঙৰ দীঘল কৰিলি তোৰ কষ্ট দেখিলে আমাৰ বৰ বেয়া লাগিব দাদা ভণ্টি তই এইবোৰ কথা নাভাবিবিচোন আৰু মই জীয়াই থকালৈকে তহঁতৰ লগত আছোঁ নহয় কেলে চিন্তা কৰিছ দাদা তইনো আৰু কিমান কষ্ট কৰিবি হয় আনৰ ঘৰত কাম কৰি কৰি তই সমস্ত দায়িত্ব পালন কৰি আহিছ হ'ব দে সেইবোৰ কথা ভাবি নাথাকিবিচোন হ'ব দে ভণ্টি তই এইবোৰ কথা চিন্তা কৰিব নালাগে নহয় মই আছোঁ নহয় এতিয়া যাচোন যা মোলৈ কিবা খোৱাৰ যোগাৰ এটা কৰগৈ হ'ব দে তই মুখ হাতকেইটা ধুই লগে মই খাবলৈ কিবা ব্যৱস্থা ঠিক আছে যা আহক দে ভাত বাঢ়িলেও খাই লহি কাৰেণ্টটো নাই ভণ্টি তয়ো খাই লহি দে দে খাই লওঁ ভোক লাগিছে পাই দাদা ল একেবাৰে সুধা ভাত দিলি যে একো নবনালি নেকি আজি একো নাই আজি তেনেকৈ খোৱাকচোন ঠিক আছে হ'ব দে নিমখ অকণমান দে দিছোঁ হ'ব দে আজি যি আছে তাকে খাওঁ আৰু নহ'লেনো ক'ৰ পৰা কি বিচাৰি আনিব পাৰি পানী বটলো দে কণকণা আমাৰ ফুটা কপাল আমাৰ দুখ কেতিয়াও নুগুচিবই চাগে বৌ দুখ নকৰিবিচোন আমি যি পাইছোঁ তাক লৈয়ে সন্তুষ্ট
মই সকলো কথা বুজি পাওঁ আইপতাৰ মৃত্যুৰ পাছত মইতো অকলশৰে ঘৰখন চলাবলগীয়া হৈছে অকলশৰীয়া মানুহটোৱেনো মোক কেনি কোনফালে কৰিম হাতত ফুটা কৰি এটাও নাই যি পাইছোঁ তাকে আনিছোঁ আৰু কাম কৰি আপুনি আৱেগিক হৈ নপৰিবচোন আপুনি আৱেগিক হৈ পৰিলে আমি বৰ কষ্ট পাওঁ তেনেকৈনো কিয় কৈছ আই পিতাই মৃত্যুৰ পাছত তইতো ঘৰখন চলাই আহিছ তেনেকৈ নকবিচোন ভণ্টি আই পিতাৰ মৃত্যুৰ পাছত কংকনা তোক জানো মই ভাল কাপোৰ এযোৰ দিব পাৰিছোঁ আৰু পাপৰি তোকো জানো মই ভাল কাপোৰ এযোৰ দিব পাৰিছোঁ কচোন আই পিতাৰ মৃত্যুৰ পাছত এয়া জানো মোৰ দায়িত্ব নহয় কিন্তু কি কৰিম আজিলৈকে হাতত ফুটা কৰি এটাও নাই দুবেলা দুমুঠি খাই জীয়াইহে আছোঁ আৰুনো কৰিছোঁ কি আপুনি এইবিলাক কথা কিয়নো উলিয়াই আছে এতিয়া বাদ দিয়কচোন দাদা তই মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে মই যি পাইছোঁ যি খাইছোঁ তাতে সন্তুষ্ট নহয়ও ভণ্টি আই পিতাৰ মৃত্যুৰ পাছত তহঁতৰ অভাৱবোৰ দূৰ কৰাৰ দায়িত্ব জানো মোৰ নহয় আৰু মইতো পালন কৰিব লাগিব আজিলৈকে মই কিবা দিব পাৰিছোঁ নেকি তহঁতক কচোন তহঁতি দাদা তই এইখিনি সময়ত এইবোৰ কথা নুলিয়াবিচোন ভণ্টিয়ে ঠিকে কৈছে আপুনি এই লখিমীখিনি আগত লৈ পেলাই এইবিলাক কথা চিন্তা কৰি নাথাকিবচোন ভগৱানে আমাক চকু মেলি চাব নহয় মিছাতে এইবিলাক চিন্তা কৰি নাথাকিব হ'ব দে দাদা ভাতখিনি খাচোন এতিয়া নহয় অ' মহাজনৰ ধাৰকেইটাক লৈহে মোৰ বেছি চিন্তা হৈছে সেইফালেদি যাবলৈ মোৰ লাজ লগা হৈ আছে কেনেকৈ যে ধাৰকেইটা খুজিম তাকে লৈ চিন্তা হৈছে অ' দাদা তই ইমান চিন্তা নকৰিবিচোন কাইলৈ মই মহাজনৰ তাৰ দোকান যাম দে ঘৰত কি কিনাই লৈ আহিম এই ৰাতিখন যি পাইছ তাকেই খাচোন ভণ্টিয়ে ঠিকে কৈছে আপুনি মহাজনৰ দোকানলৈ যাব নালাগে কাইলৈ ভণ্টিয়ে গৈ বস্তু কেইটামান লৈ আনিব দিয়কচোন আপুনি এতিয়া ভালকৈ ভাতকেইটা খওকচোন শুনিছনে কওক মহাজন দাদা কি কিনা চাচোন বেটেৰী নাই বেটেৰী আৰু চাহ কলগেট নাই কলগেট তাৰ পৰা হেন্দু টেমাও নাই সেন্দুৰ নাই ঐ তেজখোৱা ঐ সেইটো কি পেলালি পৰি গ'ল মহাজন দেউতা পৰি গ'লে আৰু গম পোৱা নাই এই মহাজন বাপেৰক পাখি কাটিবলৈ তোৰ আৰু বেছি দিন নাই আৰু এই গোবিন্দ মহাজনক চিনি পাওঁ নহয় পাওঁ মনটোৱে নিলে আলু 10 কেজি তেজখোৱা হ'ল নাই হ'ল বিচিয়া দেখা নাই গৰম উঠিছে কি লিখি আছো মনটো আহিলে ঢাকিটা দিবলৈ কবি আজি 2 মাহে হ'ল তেজখোৱা ভালকে বিষ পৰা নাই বলো বস্তু দুটামান দেচোন কংকনা তেজখোৱা চাওঁ কংকনা পিছে কথা এটা নহয় মহাজন মইহে এই তেজখোৱা মোৰ কাম কৰা ল'ৰা বুজিছ চিনি পাওঁ পৰিচয় দিব নালাগে পিছেতো কংকনা বহু দিনৰ মূৰত দেখিছোঁ নহয় দেহি তেজখোৱা কংকনাক ললিপপ এটা দে ঠিক আছে বেছি যদি মই আপোনাৰ দোকানত ললিপপ খোৱা অহা নাই মই বস্তু নিব আহিছোঁ কংকনা তোক কি লাগে চব লৈ যা মই আছোঁ নহয় চিন্তা কৰিব নালাগে পইচাৰ কথা চিন্তা নকৰিবি কংকনা
ঐ বস্তু দে কংকনাক কি লাগে আলু 1 কেজি চেম্পু 3 পেকেট ফাটাচকে দি আছো বাইদেউ কংকনা মাজে সময়ে এনেকৈ দোকানলৈ আহি থাকিবি দে তই আহি থাকিলে পইচা পাতিৰ কথা মনতে নপৰে নহয় লগ বাইদেউ ঐ তেজকোৱা চাওঁ আঁতৰ হ আহ কংকনা ওচৰলৈ আছোন কি কৰিছে এই দিয়ক মোৰ হাতখন এইটো কচোন এনেকৈনো কিয় কৰোঁ কংকনা তোক দেখিলে মোৰ গাটো পিপি পাৰ ৰাজাই কৰি যায় এই দিয়ক ঐ তেজকোৱা কংকনা আহিলে কি বস্তু লাগে চব দি দিবি ঠিক আছে পইচা কথা নকবি আই দেহি কলিজাজনী মোৰ কনকনা কি হ'ল তোৰ কিয় কান্দিছ কনকনা বৌ আমি বাৰু কিয় ইমান দুৰ্ভগীয়া হ'লো মহাজনে তোক কিবা ক'লে নেকি বৌ মহাজনে আজি মোক বেয়া ইংগিত দিলে মই আৰু কেতিয়াও মহাজনৰ ওচৰলৈ নাযাওঁ কি কবি অ' কনকনা আমাৰে ফটা কপাল বুজিছ দুখীয়া বুলি আমাক বৰকৈ কষ্ট দিব বিচাৰে কি হৈছে ভণ্টি তই কিয় কান্দি আছ দাদা ভগৱানে আমাক কিয় ইমান কষ্ট দিছে ভণ্টি তই কন্দা কটাবোৰ বন্ধ কৰচোন মই সকলো কথা বাহিৰৰ পৰা শুনি আছিলোঁ আৰু সেই মহাজনৰ টকাকেইটা মই 2 দিনতে গৈ দি আহিমগৈ তই চিন্তা কৰিব নালাগে নহয় এতিয়া হ'ব দে হ'ব এতিয়া আৰু ইমানকৈ কন্দা কটাবোৰ কৰি থাকিব নালাগে ভগৱানে সকলো ঠিক কৰি দিব নহয় এৰাও সকলো কথা ভগৱানৰ ওপৰতে এৰি দিছোঁ আমিবোৰ বৰ সৰু মানুহ দুবেলা দুমুঠি খাই আছোঁ আৰু জীয়াই এনেদৰে দাদা ভণ্টি এতিয়া কন্দা কটাবোৰ বন্ধ কৰ বল দুটাই কিবা এটা খাই ল'বিগৈ ভণ্টি মই আছোঁ নহয় তই একো চিন্তা কৰিব নালাগে ব'ল আমি গোটেইকেইটা কিবা এটা খাই লওঁগৈ ব'লচোন ব'ল 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 মহাজন দাদা ক তেজকোৱা আজিচোন বৰষুণ দিছে আজি বৰষুণ দিলেও নাই চাৰিম হয় তেজকোৱা আজি যদি সি দোকানৰ ধাৰকেইটা নিদিয়ে তেতিয়াহ'লে কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব নহ'লে তাৰ একমাত্ৰ ভনীয়েক উঠাই দিম বাপেকে মহাজন দাদা ৰত্নেশ্বৰ ভনীয়েক কিন্তু কম মানুহ নহয় দেই মই কিবা বতীয়া নেকি হল চল বাদ দে পালোহিয়ে ঘৰ খোল নঙলা খোল তিতিছোঁ ৰত্নেশ্বৰ তেজকোৱা মাত ৰত্নেশ্বৰ ঘৰত কোনো মানুহ নাই নেকি তেজকোৱা মাতচোন বোলো ঘৰত কোনোবা আছেনে মহাজনী দা আজি বা কাক বিচাৰি আহিছে কংকনা তেজকোৱা পিছুক মানে মই তোমাক দেখিলে বুজিছানে মানে দোকানৰ ধাৰকেইটা কথা পাহৰিয়ে থাকোঁ নহয় কংকনা ৰ'ব মোৰ লগত কথা নাই মই দাদাক মাতি দিছোঁ দাদা মহাজন দেউতা আহিছে এইফালে ৰবি গৈছোঁ মহাজন দেউতা তাতে ৰ'লে যে নাই আজি মই তোৰ ঘৰত বহিবলৈ অহা নাই এই পাবলগীয়া টকাকেইটা কিবা এটা হেষ্ট নেষ্ট কৰিবলৈ আহিছোঁ বুজিছ মহাজন দেউতা আপুনি মোক
আৰু এটা সময় দিয়ক মানে মই আপোনাৰ টকাকেইটা দোকানতে গৈ দি আহিমগৈ তই যদি দোকানৰ টকাকেইটা দিব নোৱাৰ তেতিয়াহ'লে কিবা এটা উপায় আছে মহাজন দেউতা আপুনি কি উপায়ৰ কথা কৈছে মই একো বুজিব পৰা নাই হে মানে কথাটো হ'ল তই যদি টকাকেইটা দিব নোৱাৰ তেতিয়াহ'লে কিবা এটা হেষ্ট নেষ্ট কৰিব পাৰোঁ তইতো জান মই অকলশৰীয়া মানুহ তাতে দোকানখনতো অকলেই থাকিবলগীয়া হয় তই যদি চিন্তাটো কৰ তোৰ ভনীয়েক মোলৈকে গতাই দিব পাৰচোন আপুনি এইবোৰ কি কথা কৈছে দাদা তই এইবোৰ কি চাই আছ আজি ৰ ইয়াক কাটি দুচ্চা কৰিম কি চাই আছ বলা টকাকেইটা মোক নালাগে কিয় মাৰিলে তাই ভণ্টি মোক মাফ কৰি দিবি ভণ্টি আজি মোৰ কাৰণে তোৰ সকলো মান সন্মান শেষ হৈ গ'লো ভণ্টি দাদা দাদা ভণ্টি